ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। দল ত্যাগ নহয়, ৰেজাউলক কংগ্ৰেছক বহিষ্কাৰ কৰিব লাগিছিল গৌৰৱ গগৈ। আৰু শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউলক গতিয়াই দলৰ পৰা বাহিৰ কৰি দিব লাগিছিল বুলি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰেজাউল কৰিমৰ দল ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতৰ মতে দল ত্যাগতকৈ কংগ্ৰেছ দলে নিজেই স্বতঃস্ফূৰ্তভাৱে বহিষ্কাৰ কৰাব লাগিছিল সেইগৰাকী নেতাক। ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা, কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল। এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব, কিন্তু শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। ভালেই হয়, মোৰ হৈ কাম কৰিলে মইতো ভালেই পাম, মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে। আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়।